সগৌৰৱে সপ্তম বৰ্ষত ভৰি দিলে অসম লাইফ 24। অসম লাইফ 24ৰ সপ্তম প্ৰতিষ্ঠা দিৱস। পাঁচগৰাকী বিশিষ্ট ব্যক্তিলৈ অসম লাইফ বিভূষণ বঁটা, দুই পুৰুধা ব্যক্তিলৈ জীৱনজোৰা সাধনা বঁটা, পাঁচগৰাকীলৈ অসম লাইফ সৰ্বোত্তম সাধন বঁটা। নিশা দীপলীনা ডেকা, ফুলেখা বসুমতাৰীৰ গীতৰ শৰাই। 7 ফেব্ৰুৱাৰী সন্ধিয়া 5 বজাত। স্থান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ আপুনিও হওক সাক্ষী। আৰু আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান। অসম লাইফ 24ৰ ষষ্ঠ বৰ্ষপূৰ্তিৰ দিনটোত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ। অসম লাইফ 24ৰ তৰফৰ পৰা বিগত বছৰৰ দৰে ভিন্ন ক্ষেত্ৰৰ 5গৰাকী অসমীয়া লোকক প্ৰদান কৰা হ'ব এই বছৰৰ অসম লাইফ বিভূষণ বঁটা। দুগৰাকী বৰেণ্য ব্যক্তিলৈ আগবঢ়োৱা হৈছে অসম লাইফ জীৱনজোৰা সাধনা বঁটা। বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতী আৰু বিশিষ্ট কণ্ঠশিল্পী জে.পি. দাসলৈ আগবঢ়োৱা হৈছে অসম লাইফ জীৱনজোৰা সাধনা বঁটা। স্বাস্থ্যজনিত কাৰণৰ বাবে বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতীক বাসগৃহতে প্ৰদান কৰা হয় অসম লাইফ জীৱনজোৰা সাধনা বঁটা। অসম লাইফ 24ৰ অধ্যক্ষ নৃপেন দাসে নিজ হাতে বিশিষ্ট অভিনেতাগৰাকীক প্ৰদান কৰে এই বঁটাটি, এই সন্মানটো। আৰু জয়ন্ত ভাগৱতীক এখন গামোচা, চেলেং, এখন শৰাই, পিতলৰ জাপি, লগতে কলহ, স্মাৰক, প্ৰশস্তি পত্ৰ আৰু এখন চেক প্ৰদান কৰে অসম লাইফ 24ৰ পৰিয়ালবৰ্গই। আৰু আজি 5গৰাকী ব্যক্তিক প্ৰদান কৰা হ'ব অসম লাইফ বিভূষণ বঁটা আৰু 6গৰাকী ব্যক্তিক প্ৰদান কৰা হ'ব সৰ্বোত্তম সাধন বঁটা। আমি অসম লাইফ 24ৰ তৰফৰ পৰা আজি এগৰাকী অতি মহান ব্যক্তিক আমি জীৱনজোৰা সাধনা বঁটা দিবলৈ পাই কৃতাৰ্থ হৈছোঁ। আৰু দাদাৰ কথা কৈ থাকিলে শেষ নহ'ব। তেখেতৰ নামঘৰীয়াৰ পৰা আদি কৰি আটাইকেইখন মই চিৰিয়েলে চাইছোঁ। যথেষ্ট অভিজ্ঞ গুণী মানুহ আৰু সদায় অসমীয়া সমাজ জীৱনৰ লগত তেখেত জড়িত হৈ থাকে। আৰু অসম লাইফ পৰিয়ালে সদায় দাদাৰ লগত থাকিব আৰু আমি আশা কৰিছোঁ দাদাই সুস্থ হৈ উঠক আৰু কাম কৰক আমাৰ সমাজৰ কাৰণে, আমাৰ জাতিটোৰ কাৰণে। আমি অসম লাইফ পৰিয়ালে আজি আমাৰ চেনেলৰ পৰাই এই বৰ্ষৰ বাবে ষষ্ঠ বৰ্ষপূৰ্তি উপলক্ষে আটাইতকৈ শ্ৰেষ্ঠ উপহাৰটো দাদাক আমি দিছোঁ, যিটো নেকি জীৱনজোৰা সাধনা বঁটা। এইবাৰ আমি দুগৰাকী গৰিহী ব্যক্তিক দিছোঁ আমি দ্বৈতভাৱে। আমাৰ জে.পি. দাও আছে। গতিকে শেষত মই এটা কথাই ক'ম, দাদাই ইমান শোকত থাকিও যিটো তেওঁৰ আজি এটা ডাঙৰ কথা ক'লে যে মই কাম কৰা আৰু উদ্যম পালোঁ, আৰু এইখিনিতে ভাবিছোঁ অসম লাইফে এটা মহান কাম কৰিলে আৰু অহা দিনবিলাকত অসম লাইফে এনেকৈ ভাল কামবোৰ কৰি যাব।